নমস্কাৰ ছাৰ বাইদেউসকল। বিধানসভা নিৰ্বাচনৰ প্ৰাক মুহূৰ্তত অসম চৰকাৰৰ বিত্ত বিভাগে ৰাজ্যিক কৰ্মচাৰীসকলৰ বাবে আজি এটি বৃহৎ উপহাৰ ঘোষণা কৰিছে, যাৰ দ্বাৰা ৰাজ্যৰ চৰকাৰী কৰ্মচাৰীসকল উপকৃত হ'ব। হয় ছাৰ বাইদেউসকল, এই পেপাৰখন চাব। প্ৰথমতে আছে বিত্ত বিভাগৰ জাননী। 30 দিনলৈ বৃদ্ধি শিক্ষক কৰ্মচাৰীৰ আৰ্জিত ছুটি। সন্মুখত থকা নিৰ্বাচনৰ বাবে ৰাজ্য চৰকাৰে শিক্ষক কৰ্মচাৰীৰ বাবে গ্ৰহণ কৰা সিদ্ধান্তবোৰ ততাতৈয়াকৈ কাৰ্যকৰী কৰাৰ পদক্ষেপ গ্ৰহণ কৰিছে। বিত্ত বিভাগে আজি প্ৰকাশ কৰা জাননী অনুযায়ী আজিৰে পৰা শিক্ষক কৰ্মচাৰীসকলৰ বৰ্ধিত আৰ্জিত ছুটি কাৰ্যকৰী কৰা হ'ব। উল্লেখযোগ্য যে ৰাজ্যৰ শিক্ষক সমাজে আন ৰাজ্যিক কৰ্মচাৰীয়ে লাভ কৰাৰ দৰে আৰ্জিত ছুটি 30 দিনলৈ বৃদ্ধি কৰিবলৈ বাৰম্বাৰ বছৰ ধৰি দাবী জনাই অহাৰ পাছতো সেই দাবী কাৰ্যকৰী হোৱা নাছিল। কিন্তু সন্মুখত থকা বিধানসভা নিৰ্বাচনৰ বাবে যোৱা 17 ফেব্ৰুৱাৰীত অনুষ্ঠিত কেবিনেটে শিক্ষকসকলে বৰ্তমান পাই থকা আৰ্জিত ছুটি 10 দিনৰ পৰা 15 দিনলৈ বৃদ্ধি কৰাৰ সিদ্ধান্তত অনুমোদন জনাইছিল। কেবিনেটে অনুমোদন জনোৱাৰ মাত্ৰ এটা সপ্তাহৰ পাছতে অৰ্থাৎ আজি বিত্ত বিভাগে আৰ্জিত ছুটি বৃদ্ধিৰ জাননী প্ৰকাশ কৰিছে। বিত্ত বিভাগৰ সচিবে আৰ্জিত ছুটি বৃদ্ধিৰ জাননীত আজি স্বাক্ষৰ কৰে আৰু আজিৰ দিনটোৰ পৰাই এই নীতি কাৰ্যকৰী হোৱাৰ কথা জাননীত উল্লেখ কৰে। হয় ছাৰ বাইদেউসকল, এয়া নিশ্চয় বিধানসভা নিৰ্বাচনৰ প্ৰাকখনত ৰাজ্যিক কৰ্মচাৰীসকলৰ বাবে অসম চৰকাৰে এটি বৃহৎ উপহাৰ দিছে। কিয়নো ৰাজ্যৰ শিক্ষক কৰ্মচাৰীসকলে বছৰ ধৰি অসম চৰকাৰক দাবী জনাই আহিছিল যে শিক্ষক কৰ্মচাৰীসকলৰ আৰ্জিত ছুটি অৰ্থাৎ EL 30 দিনলৈ বৃদ্ধি কৰিব লাগে। আৰু শিক্ষক কৰ্মচাৰীসকলৰ এই দাবীৰ প্ৰতি সঁহাৰি জনাই নিৰ্বাচনৰ প্ৰাকখনত অসম চৰকাৰে যদিও 30 দিনলৈ আৰ্জিত ছুটি বৃদ্ধি কৰা নাই, তথাপিতো 15 দিনৰ বাবে শিক্ষক কৰ্মচাৰীসকলৰ আৰ্জিত ছুটি বৃদ্ধি কৰিছে। আশা কৰা হৈছে যে অসম চৰকাৰে পৰৱৰ্তী সময়ত এই বিষয়টোত চিন্তা চৰ্চা কৰিব আৰু শিক্ষক কৰ্মচাৰীসকলৰ যি দাবী আছে এই দাবী পূৰণ কৰাৰ চেষ্টা কৰিব। গতিকে ছাৰ বাইদেউসকল, লগৰ বন্ধুবৰ্গক ভিডিঅ'টো শ্বেয়াৰ কৰি আজিৰ এই গুৰুত্বপূৰ্ণ খবৰটো জনাই দিব আৰু নতুনকৈ অহা ছাৰ বাইদেউসকলে অনুগ্ৰহ কৰি আমাৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। ধন্যবাদ। জয় আই অসম।